গুৱাহাটী এই মুহূৰ্তত স্তব্ধ হৈ পৰিছে। কৃত্ৰিম বানৰ পৰিৱেশ দেখিলে আপুনি এই মুহূৰ্তত আতংকিত হৈ পৰিব। এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য, পোনপটীয়া দৃশ্য দৰ্শকসকলক আমি দেখুৱাইছোঁ। এয়া চাওক, এয়া হৈছে বেহাৰবাৰী অঞ্চলৰ পৰিৱেশ। এই মুহূৰ্তত এখন বাছ এই মুহূৰ্তত আমি দৰ্শকসকলক দেখুৱাইছোঁ। বাছখন আমি জুম কৰি দেখুৱাইছোঁ। চাওক, ভিতৰত যাত্ৰী আছে। এই মুহূৰ্তত যাত্ৰী বহি আছে। বাছখন সম্পূৰ্ণৰূপে আবদ্ধ হৈ পৰিছে। এয়া চাওক, ৰাষ্ট্ৰীয় ঘাইপথত এককাল পানী, এয়া এখন মহিন্দ্ৰা ডিআই চাওক আবদ্ধ হৈ আছে এই মুহূৰ্তত। আৰু এয়া চাৰিওফালৰ পৰিৱেশ আপোনালোকক এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাইছোঁ। এয়া হৈছে আজিৰ দিনটোত গুৱাহাটী মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ, এটা অকল্পনীয় পৰিৱেশ। দুঘণ্টাৰ বৰষুণত মহানগৰী এতিয়া স্তব্ধ। গুৱাহাটীৰ চাৰিওফালে পানী আৰু পানী, তাৰ সমান্তৰালকৈ এই মুহূৰ্তত যিটো পৰিৱেশ দৰ্শকসকলক দেখুৱাইছোঁ, এয়া চাওক, এয়া পানীৰ মাজেৰে একাংশই বাইক লৈ আগবাঢ়িব চেষ্টা কৰিছে। আনফালে চাওক, বাহন এইদৰে আগবাঢ়িছে। তাৰ মাজতে এয়া এখন অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ বিকল হৈ পৰিছে। পৰিৱেশ কিমান ভয়ংকৰ এই বাছখন দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব। এই বাছখন বিকল হৈ আছে। সেই বাহনখন দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব যে এই মুহূৰ্তত পৰিৱেশ কিমান ভয়ংকৰ হৈ পৰিছে। আৰু এয়া ৰাবাৰ বোট চলোৱা হৈছে। ৰাবাৰ বোটেৰে মানুহ পাৰাপাৰ হ'বলগীয়া এটা অৱস্থা। এই মুহূৰ্তত গুৱাহাটীৰ চাৰিওফালে এটা হাহাকাৰ অৱস্থা। আৰু লক্ষণীয় বিষয় এয়াই যে আজিৰ দিনটোতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহি আছে। অমিত শ্বাহ অহাৰ পূৰ্বে গুৱাহাটীৰ এই ভয়ংকৰ ছবিখন দেখিবলৈ পাইছে আজি দৰ্শকসকলে। গৃহমন্ত্ৰীয়ে এই পৰিৱেশ দেখাৰ পাছত ক'ব নে যে অসমত উন্নয়ন হৈছে, গুৱাহাটী মহানগৰী সঁচাকৈ এখন স্মাৰ্ট চিটি।